শ্ৰমিকক বিচাৰি উলিয়াব পৰা নাই। কোনটো সুৰংগদি গৈ শ্ৰমিক ক'ত সোমাই আছে আজি কোনো নাজানে। সুপ্ৰিম কোৰ্টে বাধা থকাৰ পিছত ইমান সুৰংগ খান্দিলে। পুলিচ ক'ত শুই আছিলে? জিলা প্ৰশাসন ক'ত শুই আছিলে? হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ মানুহক যে অসমত সিন্ডিকেট নাই। মুখ্যমন্ত্ৰীৰ ক্ৰেডিবিলিটি কিমান? হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বাসযোগ্যতা কিমান? কংগ্ৰেছ আজি পাপমুক্ত হৈছে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে যি সিন্ডিকেটৰ বদনাম কংগ্ৰেছে লৈছিল, আজি সেই পাপৰ পুখুৰীত বিজেপিয়ে গা ধুবলৈ আৰম্ভ কৰিছে। কংগ্ৰেছৰ পৰা যোৱা লেতেৰা পানী গৈ আজি বিজেপিৰ বাজপেয়ী ভৱনত সোমাইছে আৰু বিজেপিৰ পদুম ফুলৰ ৰং লাহে লাহে কয়লাৰ ৰং ল'বলৈ আৰম্ভ কৰিছে। 2026 চনৰ 10 মেৰ ভিতৰত অসমৰ ৰাইজে পদুম ফুলৰ ৰঙৰ লগত কয়লাৰ ৰং দেখিব। পঞ্চায়ত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যলৈকে যাব তাতে এই বেনাৰ প্ৰদৰ্শিত হ'ব যে কয়লা সিন্ডিকেটৰ চৰ্দাৰ কোন আমাক বিচাৰ কৰি দিব লাগিব। এতিয়ালৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আহিছিল অসমলৈ, খবৰ নল'লে। মুখ্যমন্ত্ৰীয়ে যাবলৈ সময় পোৱা নাই। মই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছো, বেয়া মানুহৰ কাৰণে সমাজখন ধ্বংস নহয়। বেয়া মানুহৰ কাৰণে সমাজখন ধ্বংস নহয়, কিন্তু ভাল মানুহবিলাকে যদি বেয়া মানুহবিলাকৰ বেয়া কামবিলাকত মনে মনে থাকে, ভাল মানুহবিলাকে যদি বেয়া মানুহৰ বেয়া কামবিলাকত মৌন সমৰ্থন কৰে, এতিয়া সমাজ ধ্বংসৰ ফালে গতি কৰে। অসমীয়া সমাজ আৰু সভ্যতাক আমি বচাব লাগিব। আমাৰ শ্ৰমিকসকলৰ ভৱিষ্যতৰ নিৰাপত্তা আমি নিশ্চিত কৰিব লাগিব আৰু অসম মাতৃৰ ওপৰত হৈ থকা লুণ্ঠন, বনি খনিজ সম্পদ, বনজ সম্পদৰ ওপৰত লুণ্ঠন আমি বন্ধ কৰিব লাগিব। সুপ্ৰিম কোৰ্টক অৱমাননা কৰাৰ যি দুঃসাহস, এই দুঃসাহসৰ বিৰুদ্ধে গণতন্ত্ৰ প্ৰেমী, সংবিধান প্ৰেমী প্ৰত্যেকগৰাকী ব্যক্তি আমি একত্ৰিত হ'ব লাগিব। মই দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ। এই আৰম্ভণি 2000 টকা ঘোষ খালে জপিয়াই বুলি কোৱা বাঘক জগাবৰ কাৰণে আৰম্ভণি। আৰু সেই বাঘক অসমৰ ৰাইজে 26 চনত টেংকুলেজাৰ দি পেলাই সচেতন কৰিব। এই যে বাঘ 2000 টকা খালে ঘোষ খালে যে জপিয়াম বুলি কৈছিলে, এতিয়া টোপনি ভাও ধৰি শুই আছে। সেই বাঘক 2026 চনৰ 10 মেত অসমৰ মানুহে EVM-ত টেংকুলেজাৰ দি পেলাই বাঘক আমি সচেতন কৰিম। দিছপুৰৰ পৰা যেতিয়ালৈকে সিন্ডিকেটৰ নায়কক, সিন্ডিকেটৰ খলনায়কক আমি অপসাৰণ কৰিব নোৱাৰো, কংগ্ৰেছে কেতিয়াও শান্তিৰে উশাহ নলয়। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।